কৈলাসে বসতি পাৰ্বতীৰ পতি অমংগলহাৰী দেৱাদিদেৱ বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ হৰ হৰ ভোলেনাথ হে জটাধাৰী হে খোলপানী হে চিদানন্দ হে সদানন্দ প্ৰণামো তোমাক তুমি পিতা তুমি মাতা তুমি প্ৰাণৰ দাতা হে তুমি চন্দ্ৰ তুমি সূৰ্য তুমি মহাদেৱায়ে মন মন্দিৰত তুমি তুমি চাৰি যুগত তুমি তুমি যত জীৱ তত শিৱ শিৱ হৰ হৰ মহাদেৱ। প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ সেৱা জনাইছোঁ আৰু আজি মহাশিৱৰাত্ৰি গতিকে আমি আটাই শিৱক যিহেতু পূজো আমি মহাদেৱক আমি প্ৰাৰ্থনা কৰিছোঁ তেখেতক বিনম্ৰ আমি নম্ৰতাৰে জনাইছোঁ যে আমাৰ সকলোকে যাতে কুশলে ৰাখে সকলো অসমবাসীক যাতে কুশলে ৰাখে আমাৰ সকলোৰ মাজলৈ যাতে শান্তি সম্প্ৰীতি ভাতৃত্ব ভাৱ সকলো যাতে আমাক সদায় এনেদৰে থাকিব দিয়ে তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু খুব সুন্দৰ অনুষ্ঠান বন্ধু দীপাংকৰে প্ৰতি বছৰে আয়োজন কৰে যিহেতু বাবা ভক্ত খুব আমি আচলতে তেখেতক প্ৰাৰ্থনাহে কৰোঁ গতিকে আজিও সেৱা কৰিবলৈ আহিলোঁ এই সকলো অসমবাসী আহিছে ইয়াতে আৰু আজি খুব সুন্দৰকৈ উদযাপন কৰিছে ভাল লাগিছে থেংক ইউ মহাদেৱ মই বাবাক প্ৰতি বছৰ প্ৰতিমা ইয়াতে স্থাপন কৰোঁ আৰু মহাদেৱৰ আশীৰ্বাদত এটা কথা আছে আমাৰ ব্ৰহ্মাণ্ডত মহাদেৱক তিনি ধৰণৰ প্ৰকাৰৰ পূজা কৰা হয় শতগুণী ৰজগুণী তামগুণী বহুতে নাজানে তো শতগুণী হ'ল মানে সত্যতা যোনে আপোনাৰ মানে ফল মূল দি গাখীৰ মৌ দি সেইটো হ'ল আমাৰ শতগুণী আৰু ৰজগুণীকো বাবাক পূজা কৰে ৰজগুণী হ'ল আমাৰ কোন যেনেকৈ ধতুৰা পাত বেল সেইবোৰ আৰু বেলপাত দি সেইবোৰ হ'ল আপোনাৰ ৰজা নিচিনা আপোনাৰ সেইটো শতগুণী আৰু তামগুণী হ'ল আমাৰ যোনটো মহাকাল মন্দিৰ যোনটো ভস্ম মানুহৰ ভস্ম দি মানে যোনটো পূজা কৰে সেইটো তামগুণী হয় মদিৰা দি তো আমাৰ এই তিনি ধৰণৰ অকল দেৱকাদেৱ মহাদেৱকে কোৱা হয় সেইকাৰণে মহাদেৱ এনেকুৱা এজন মানে চবচে ব্ৰহ্মাণ্ড সৃষ্টি তিনি ধৰণৰ সি সৃষ্টি কৰিছে শতগুণী ৰজগুণী তামদেৱী হৰ হৰ মহাদেৱ নমো পাৰ্বতী ফতে হৰ হৰ মহাদেৱ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।